গুৱাহাটী বিশ্ববিদ্যালয় মাৰ্কশ্বিটৰ নম্বৰৰ সিন্ডিকেট। গুৱাহাটী বিশ্ববিদ্যালয় কাণ্ডই জোকাৰিছে ৰাজ্যৰ শিক্ষা ব্যৱস্থা। ৰাজ্যৰ গৌৰৱ গুৱাহাটী বিশ্ববিদ্যালয়, কিন্তু এই গৌৰৱত কুঠাৰঘাট একাংশ সিন্ডিকেটধাৰীৰ। ব্ৰেকমাৰ্ক উঠাবলৈ 10,000 পৰা 1 লাখ টকা দৰ সিন্ডিকেটধাৰী। ধন দিয়ক, নম্বৰ লওক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আছে ৰাজ্যৰ প্ৰায় 300 মহাবিদ্যালয়। প্ৰায় 7 পৰা 8 লাখ শিক্ষাৰ্থী আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত। কিন্তু লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি একাংশ সিন্ডিকেটধাৰীৰ, য'ত জড়িত থকাৰ অভিযোগ উঠিছে বিশ্ববিদ্যালয়ৰ 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰী। নেট পৰীক্ষাৰ পিছতেই পোহৰে অহা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰীয়ে সকলোৱে চকু কপালত তুলিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা বৰপেটা গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ মাৰ্কশ্বিটৰ নম্বৰত পাৰ্থক্যত পোহৰলৈ আহিছিল এই সমগ্ৰ কেলেংকাৰীৰ কাহিনী। ছাত্ৰজনৰ মাৰ্কশ্বিটৰ নম্বৰ পাৰ্থক্যৰ সন্দৰ্ভত অভিযোগ উঠাৰ পিছতে এয়া ছিষ্টেমৰ ভুল বুলি কোৱা হৈছিল যদিও পিছত সমগ্ৰ কেলেংকাৰীৰ কাহিনী পোহৰলৈ আহে। মাৰ্কশ্বিট কেলেংকাৰী পোহৰলৈ অহাৰ পিছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। GLC কলেজৰ মাৰ্কশ্বিটৰ ঘটনাটো যোৱা 7 দিন ধৰি মূৰ পৰ্যায়ত ইয়াক বিশ্লেষণ কৰি থকা হৈছে। ইয়াত যি ধৰণে ঘটনাটোৰ তথ্য পোহৰলৈ আহিছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো মাৰ্কছৰ ছিষ্টেম আছে, এটা কম্পিউটাৰ ছিষ্টেম আছে। এই কম্পিউটাৰ ছিষ্টেম যিসকলক চলাব দায়িত্ব দিয়া হৈছে, তেওঁলোকে ল'ৰা ছোৱালীৰ পৰা পইচা লৈ মাৰ্কছটো বঢ়াই দিয়ে। আৰু বৰপেটা জিলাত 6-7টা ঘটনা পোহৰলৈ আহিছে। আৰু এই ঘটনাৰ মুখ্য যিগৰাকী আৰোপী, তেওঁক যোৱাকালি পুলিচে গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰী হস্তক্ষেপৰ পিছতে কঠোৰ হৈছে আৰক্ষী। ইজনৰ পিছত সিজনক গ্ৰেপ্তাৰ এই কেলেংকাৰীৰ সৈতে জড়িত। বৰ্তমানলৈ 8জনক গ্ৰেপ্তাৰ আৰক্ষীৰ। ধুবুৰী আইন মহাবিদ্যালয়ত কৰ্মৰত কম্পিউটাৰ বিভাগৰ শিৱটোক মহাটোক গ্ৰেপ্তাৰ আৰক্ষীৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বিট কেলেংকাৰীত কোনো নতুন কথা নহয়। পূৰ্বৰে পৰা এই কেলেংকাৰী চলি অহাৰ অভিযোগ এবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ। কেলেংকাৰী হৈছে গুৱাহাটী বিশ্ববিদ্যালয় এটা কলা অধ্যায়, আৰু এই অধ্যায় এতিয়া বুলি নহয়, আজিৰ পৰা 4 বছৰ 5 বছৰ আগৰ পৰা চলি আহিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক্সামিনেশ্যন কণ্ট্ৰলৰ ক্ষেত্ৰত টেকনিকেল এছপেক্টখিনি চাবলৈ যাক দায়িত্ব দিয়া হৈছে IMS ব্ৰাঞ্চ। IMS ব্ৰাঞ্চে মেইনলি কেলেংকাৰীটো সংঘটিত কৰি আছে। আৰু IMS ব্ৰাঞ্চৰ লগত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰৰ এটা দালাল চক্ৰ, আৰু এই দালাল চক্ৰৰ এজেণ্টসমূহ যিসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজসমূহৰ প্ৰত্যেকখন কলেজত বিয়পি আছে। এই গোটেই চক্ৰটো সংগোপনে আৰু গোপন মিতিৰালিৰ মাজত এই কাণ্ডটো কৰি আহিছে। আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে ঐতিহ্যমণ্ডিত এখন শিক্ষানুষ্ঠানত এনে ধৰণৰ ঘটনা হৈ যোৱাটো আটাইতকৈ দুখ আৰু পৰিতাপৰ কথা। বৰপেটাৰ গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ পৰা যি ঘটনাৰ সূত্ৰপাত হ'ল, আমি ভাবিছোঁ যে অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত অধিকাংশ মহাবিদ্যালয়ত এনেকুৱা ঘটনা আগৰ পৰা ঘটি আহিছে চাগে। আৰু এতিয়া আমাৰ সন্দেহ হৈছে, আৰু মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁ অতি গুৰুত্ব সহকাৰে ঘটনাটো লৈ CIDক ঘটনাটো গতাই দিছে, আৰু অতি ক্ষিপ্ৰতাৰে তেওঁলোকে আলোচনা কৰিছে বা তেওঁলোকে গোটেইখিনি কাম কৰি আছে। গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ দাবী, সমগ্ৰ ৰাজ্যৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয় সামৰি আৰক্ষীয়ে তদন্ত কৰক, কিয়নো এই মাৰ্কশ্বিট কেলেংকাৰীৰ সৈতে জড়িত আছে মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ একাংশ 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰী। ইফালে আৰক্ষীয়ে ইজনৰ পাছত সিজনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই বিশ্ববিদ্যালয়ৰ একাংশ কৰ্মচাৰী যে এই কেলেংকাৰীত গ্ৰেপ্তাৰ হ'ব সেয়া নিশ্চিত। কিন্তু লক্ষণীয় বিষয় এইটো যে ধন দি নম্বৰ বঢ়াই লোৱা শিক্ষাৰ্থীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই, সেয়া সময়তে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।